আজি শিশু দিৱস সমগ্ৰ ৰাজ্যৰ লগতে সমান্তৰালকৈ পশ্চিম কাৰ্বি আংলঙৰ খেৰণী চাৰিআলিত থকা ব্যক্তিগত আদৰ্শ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত দেখা গৈছে এক বিশেষ পৰিৱেশ য'ত দেখা গৈছে সকলো ছাত্ৰ-ছাত্ৰী শিক্ষাগুৰু আৰু অভিভাৱক একগোট হৈ শিক্ষা প্ৰতিষ্ঠানখনৰ পৰিৱেশ বিশেষ কৰি তোলা পৰিলক্ষিত হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত হয় পশ্চিম কাৰ্বি আংলঙৰ হাৱাইপুৰ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ ক্ষেমানন্দ ঘিমিৰে, আদৰ্শ ছিনিয়ৰ ছেকেণ্ডাৰী অধ্যক্ষ ফুকদ্বীপ সিং উপাধ্যক্ষ ৰামজী চৌহান লগতে বহুজন গণ্যমান্য স্কুলৰ অধ্যক্ষ আৰু ব্যক্তি উপস্থিত থাকে। আনহাতে বিদ্যালয়খনৰ পৰা শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ যোৱা 121 জন ছাত্ৰ-ছাত্ৰীক ঘড়ী, ফ্ৰিজ আৰু গডৰেজ প্ৰদান কৰি স্কুল কৰ্তৃপক্ষৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। লগতে স্কুলৰ প্ৰতিজন শিক্ষকক একোখনকৈ ফুলাম অসমীয়া গামোচাৰে সম্বৰ্ধনা জনোৱা হয় আৰু স্কুলখনৰ ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন জাতি জনগোষ্ঠীৰ নৃত্য পৰিৱেশন কৰে। ব্যুৰ ৰিপৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ। আজি আমাৰ আদৰ্শ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত আমি এটা প্ৰগ্ৰাম পাতিছোঁ। আজি 14 তাৰিখ গোটেই ভাৰতবৰ্ষত আমি চিলড্ৰেন ডে চেলিব্ৰেট কৰোঁ আৰু আজি আমাৰ স্কুলত এই চিলড্ৰেন ডে চেলিব্ৰেট কৰিছোঁ। চিলড্ৰেন ডেৰ লগতে আমাৰ বিদ্যালয়ত যিমান মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীত উত্তীৰ্ণ কৰা মানে ফাৰ্ষ্ট ডিভিজনৰ ওপৰত পোৱা যিমান ল'ৰা ছোৱালী আছে ইহঁতৰ কাৰণে আমি এটা গিফ্ট ৰাখোঁ। এই গিফ্টটো আজি মানে এৱাৰ্ড ডিষ্ট্ৰিবিউশ্যন হিচাপতে আমি পালন কৰিছোঁ আৰু সকলো ল'ৰা ছোৱালীক আমি এই এৱাৰ্ড দিলোঁ। এই এৱাৰ্ড দিয়াৰ আমাৰ কাৰণ হ'ল যে আমাৰ সমাজৰ যিমান ল'ৰা ছোৱালী আছে ইহঁতে আৰু চেষ্টা কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব, যিমান পাৰে ভাল এটা ৰিজাল্ট কৰিবলৈ চেষ্টা কৰিব আৰু ইহঁতৰ নিজৰ ভৱিষ্যতটো উজ্জ্বল হ'ব। সেইকাৰণে আমি এই প্ৰগ্ৰামটো পাতিছোঁ। বৰ ভাল প্ৰগ্ৰাম, ল'ৰা ছোৱালী খুব এনকাৰেজ হৈ আছে। এনেকৈ যদি ল'ৰা ছোৱালীক আমি এনকাৰেজ কৰি যাওঁ অনাগত দিনত নিশ্চয় আমাৰ ছাত্ৰ ছাত্ৰী আৰু ভাল কৰিব ৰিজাল্ট। আমাৰ আচলতে ৰিজাল্ট যেতিয়া ভাল হয় ছাত্ৰ ছাত্ৰীও আচলতে জ্ঞানী কৰোঁ। গতিকে এইখিনি প্ৰগ্ৰাম অতি উৎসাহজনক আৰু অনাগত দিনত আৰু ছাত্ৰ ছাত্ৰীয়ে আৰু উৎসাহেৰে নিশ্চয় তেওঁলোকৰ লিখা পঢ়া কৰিব বুলি আশা ৰাখিলোঁ। আজি স্কুলখনৰ যি পৰিৱেশ, সেই পৰিৱেশ লৈ এইখন স্কুল আজি মই প্ৰথম নহয় আগতে আহিছোঁ আৰু আজি স্পেচিয়েল প্ৰগ্ৰাম বুলি খুব ধুনীয়াকৈ সজাইছে তেনেকুৱা নহয়, সদায় চাফ চিকুণ থাকেই। খুব এটা মডেল আছে স্কুলৰ, গতিকে আজিৰ পৰিৱেশটো এনে এক্সট্ৰা আছেই। नमस्ते, मेरा नाम रश्मिका है और मैंने 88.4% प्राप्त किया है। मुझे बहुत अच्छा लग रहा है और आदर्श स्कूल में शिक्षा प्राप्त करके भी बहुत अच्छा लगा। यहाँ के जो टीचर्स हैं वो भी बहुत अच्छे हैं, पढ़ाई में इतना कोऑपरेट करते हैं। और आज तुम्हें की पावल सक्षम होइसा? एक एल मेरा मुझे बहुत अच्छा लगा। मैं चाहती हूँ कि मेरे जितने भी जूनियर्स हैं वो भी इस तरह मेहनत करें, मुझसे भी अच्छा रिजल्ट करें। नमस्ते सभी को, मेरा नाम विपना राय है। मैं उमरांगसू से बिलोंग करती हूँ। मैंने यहाँ HS फर्स्ट ईयर एंड सेकेंड ईयर करा है। यहाँ का टीचर सभी लोग बहुत डेडिकेटेड है और मैं सबसे पहले तो हमारे प्रिंसिपल और सभी टीचर्स का बहुत दिल से आभारी हूँ और इन्होंने मुझे हमेशा सही रास्ता दिखाया और मेरा हर कदम में मार्गदर्शन करवाया। इनको मैं दिल से धन्यवाद करना चाहती हूँ और मेरा परसेंटेज 91 आया है। मैं कॉमर्स डिपार्टमेंट से। आज मैंने एक रेफ्रिजरेटर पाया हमारे स्कूल आदर्श सीनियर सेकेंडरी स्कूल के तरफ से। लगा? मुझे बहुत प्राउड फील हो रहा है और हमारा स्कूल आदर्श सीनियर सेकेंडरी स्कूल का नाम रोशन हुआ है और मुझे भी प्राउड फील हो रहा है। सबको यही कहना चाहती हूँ कि मेहनत करो, कभी मत हारना, कभी मत डिमोटिवेट मत होना। यहाँ के टीचर सब लोग बहुत कोऑपरेटिव है, ये लोग हमेशा साथ देंगे। जी सर, स्कूलर शिक्षक আছে তেওঁলোকক কি কবা? सब लोग बहुत अच्छे हैं। थैंक यू।